হয় চাওক ইতিমধ্যে বিগত 10-15টা দিনত হুৰা দাম বাঢ়িছে। বিশেষভাৱে ক'ব লাগিব মিঠাতেল, মচুৰ দাইল আৰু জহা চাউল, এই তিনিবিধ সামগ্ৰী এনেধৰণে দৰ বৃদ্ধি হৈছে যে আচলতে প্ৰতি লিটাৰ মিঠাতেলে এতিয়া ডাবল চেঞ্চুৰী দিশে আগবাঢ়িছে। আমি দেখুৱাব বিচাৰিছোঁ যে যিসমূহ আচলতে সামগ্ৰী, এই সামগ্ৰীৰ ভিতৰত এই মিঠাতেলৰ দৰ, এই মিঠাতেল ইঞ্জিন মিঠাতেলৰ দৰ আছিল ইয়াৰ পূৰ্বে খুচুৰা, বিশেষভাৱে ক'ব লাগিব খুচুৰা 180 টকা 182 টকা আছিল আৰু সমান্তৰালভাৱে ডালডা মিঠাতেল বা ধাৰা যি মিঠাতেল, সেই মিঠাতেলৰ দৰ বিগত কেইটা দিনত বা এসপ্তাহ দুসপ্তাহত প্ৰায় 25-30 টকালৈ বৃদ্ধি পাইছে। গতিকে এনেধৰণে প্ৰতিদিনে যিহেতু বৃদ্ধি পাইছে, নিয়ন্ত্ৰণ নাই। এটা যে বিভাগ আছে যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু এটা কথা ক'ব লাগিব যে এই যি মচুৰ দালি, এই মচুৰ দালি প্ৰতি কিলোগ্ৰামত আছিল 90 টকা। এই 90 টকা মচুৰ দালি এতিয়া ক্ৰয় কৰিব লাগিব একোজন গ্ৰাহকে 120 টকাত। গতিকে 30 টকাকৈ বাঢ়িলে মচুৰ দালি বিগত 15টা দিনত। আৰু আটাইতকৈ দাম বৃদ্ধি হৈছে জহা চাউলৰ। যি আমি কোৱা হয় যে যি জহা চাউল আমি সাধাৰণতে যি আমাৰ ইয়াত খেতি হয়, সেই জহা চাউল 60-70 টকাত আছিল, কিন্তু এতিয়া 150 টকাৰ তলত জহা চাউল ক্ৰয় কৰিব নোৱাৰিব গ্ৰাহকসকলে। বিক্ৰেতা আছে, গ্ৰাহক আছে, আমি তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যে যি গ্ৰাহক আছে, গ্ৰাহকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে দাদা কি ক'ব যে যি ধৰণে আচলতে সামগ্ৰীবিলাকৰ যি ধৰণে দাম বাঢ়িছে, যে মিঠাতেল, জহা চাউল, বিশেষভাৱে মচুৰ দাইল আৰু মিঠাতেল, কি ক'ব? চৰকাৰে আজি চাওক, গাঁৱৰ ল'ৰা আজি ঘৰ ভাঙাৰ মানুহখিনি ব্যস্ত কৰি থৈছে। মই 500 টকা লৈ আহিছিলোঁ ইঞ্জিন তেল ল'ম বুলি, পৰহি নিছিলোঁ 180 টকা। এতিয়া ইঞ্জিন তেল দুটা যদি ল'ম 400 টকা, দালি 120 টকা নে কিমান লাগে, থাকি গ'ল। এতিয়া ইমান দাম বঢ়াইছে, এতিয়া আমি কৰিম কি? মই বাৰু 500 টকাত যেনে তেনে চলিম, গৰীব মানুহ ক'ৰ পৰা চলিব? আৰু প্ৰত্যেক দিনে 20 টকা 10 টকা সদায় বঢ়াই আছে। আজি ধৰক এই জহা চাউল 30 টকা বাঢ়িলে, মচুৰ দালি 30 টকা বাঢ়িলে। যদি এনেকৈ হৈ থাকে, মানুহখিনিক ঘৰ উচ্ছেদ কৰি পেলাই ব্যস্ত কৰি থৈ এই দাম বঢ়াই আছে। গতিকে আজি গৰীব দুখীয়া মানুহ কেনেকৈ চলিব? আমি বাৰু ধাৰ চাৰ কৰি কিবা কৰিছোঁ, কেইদিন চলিম? আজি 30 টকা বাঢ়িছে, অনাগত দিনত আৰু 50 টকা বাঢ়িব, আৰু বাঢ়িব। গতিকে চৰকাৰক মই অনুৰোধ জনালোঁ, গতিকে এইবিলাক বস্তু যাতে ধ্যান দিয়ে, গৰীব দুখীয়াক যাতে অত্যাচাৰ আৰু জুলুম নকৰে। গতিকে কোনোবা জাতিলৈ হেৰি কৰে, আৰু চব জাতিয়ে বস্তুটো খাই আছে। গতিকে বস্তুৰ ফালে দিয়ক, চৰকাৰে যাতে এইটো ধ্যান দিয়ে। ইমান বাঢ়িছে দাম। এইটো এটা আছে যে কিহৰ কাৰণে, আচলতে কিহৰ কাৰণে মিঠাতেলৰ আৰু মচুৰ দাইলৰ দাম বাঢ়ে? না, আমি যেতিয়া হ'লচেলত যাওঁ, হ'লচেলত সোধোঁ এইটো কালি ৰেট এটা আছিলে, আমি কওঁ ইমান দাম কিয় বাঢ়ি গ'ল? কয় কি এতিয়া শ্বৰ্টেজ আছে, মাল শ্বৰ্টেজ কাৰণে আছে। যদি জহা দাম যদি সোধোঁ কিমান দাম বাঢ়ি গ'ল, কৈছে তেখেতে গ'লে কিবা ইণ্টাৰনেশ্যনেল ছাপ্লাই হৈ আছে, সেইকাৰণে শ্বৰ্টেজ হৈছে। শ্বৰ্টেজ কাৰণে মালটো নাথাকে কাৰণে দামটো বঢ়ে। আৰু আমি হ'লচেল যদি বঢ়াই দিওঁ আমিতো ল'বই লাগিব। 70-80 টকাৰ জহা গৈ পেলাই যে 150 টকা হ'ল, সেইটোৱে মানে চিন্তাজনক বিষয়। জহা মানুহ এনে জেনেৰেল নাখায়, পূজা কাৰণে কিবা পায়স বনাবৰ কাৰণে লাগে। সেই বস্তু যদি 200-180 হৈ যায়, মানুহৰ কাৰণে বিপদ। মচুৰ দালিত আপুনি সৰু মচুৰ দালি যদি ল'ব 115 টকা আপোনাক ল'ব লাগিব, আৰু মিডিয়ামটো ল'লে 105 টকা ল'ব লাগিব। তেলৰ দামটো আৰু জানে আপুনি 190 টকা, কিমান 200 টকা লগভগ হৈ গৈছে, ধাৰা 195 হৈ গৈছে। বাকী চব তেলৰ দামেই বাঢ়িছে, মচুৰ দাম। বাকী চাউল অলপ ঠিক ঠাক আছে। নিশ্চিতভাৱে এটা কথাই ক'ব লাগিব যে আচলতে চৰকাৰখন এতিয়া ব্যস্ত হৈ আছে বিটিআৰ নিৰ্বাচন অভিযান বিভিন্ন ধৰণৰ কাৰণত। হয়, অৰমনাথ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিক্ৰেতাৰ প্ৰতিক্ৰিয়াৰ লগতে গ্ৰাহকৰ প্ৰতিক্ৰিয়া দৰ্শকসকলক শুনালে। আৰু এনেধৰণেই ৰাজ্যত প্ৰতিটো দিনতে আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে। মিঠাতেলৰ দাম বিশেষকৈ যথেষ্ট বৃদ্ধি পাইছে, কিন্তু ৰাইজে দাম বৃদ্ধিৰ ফলত যথেষ্ট জ্বলা কলা খাবলগীয়া হৈছে, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু ইমানৰ পাছতো যোগান বিভাগৰ এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই। ৰাইজৰ সমস্যাৰ কথা বুজিবলৈ যোগান বিভাগৰ এই মুহূৰ্তলৈকে আহৰি হোৱা নাই।